নমস্কাৰ মই অপৰ্ণা দৰ্শীল আৰু মই বিশ্বাসী। আজি আমি আপোনালোকক লৈ আহিছোঁ শুৱালকুছিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ কৰ্ভাৰ অনুষ্ঠানত। ৰাইজক সুবিধা নোৱাৰি ইয়াত কিছুমান সত্ৰলৈ বস্তু আগবঢ়াইছে। এইসমূহ বস্তু আচলতে ভাগ ভাগ কৰি লোৱা হয়। ইয়াৰে ভাগ ভাগ কৰাৰ পিছত যেতিয়া মানে এনেদৰে বস্তুবিলাক ভৰাই লোৱা হয়, ভৰোৱাৰ পিছত আমাৰ ইয়াৰে সত্ৰৰ প্ৰত্যেকজন ব্যক্তিলৈ এটি টোপোলা আগবঢ়োৱা হয়। এতিয়া আমি শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ ভাগৱতী শ্ৰী হেমচন্দ্ৰ ভঁৰালী বাপজনৰ পৰা কৰ্ভাৰৰ বিষয়ে অকণমান আভাস লওঁ। বাপ অকণমান কৰ্ভাৰৰ বিষয়ে ৰাইজক ক'ব লাগে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মথুৰাদাস বুঢ়া এটা যে ইয়াতে বৰপেটা সত্ৰৰ যুৱৰাজ পাতিছিলে। তেখেতৰ আজি আমি যিটো মৃত্যুদিন বা তিৰোধান তিথি সেইটো পালন কৰিছোঁ। যে আহিন মাহৰ শুক্লা চতুৰ্থীৰ দিনা কৃষ্ণ চতুৰ্থীৰ দিনা তেখেতৰ এই তিথিটো পালন কৰা হয় আৰু 5 দিন ধৰি কীৰ্তন হয়। 5 দিন ধৰি কীৰ্তন হোৱাৰ পিছত পঞ্চম দিনা এই তিথিটো কৰা হয় কৃষ্ণ চতুৰ্দশীৰ দিনা। আৰু এইটো আজি বহু বছৰৰ পৰা এনেকৈ মহাদেৱদেৱৰ দিনৰ পৰা আজিলৈকে চলি আছে। নিয়মসমূহ অলপমান কৈ দিওঁ যে ৰাইজে এইবিলাক দান বৰঙণি আগবঢ়োৱা বা কেনেকুৱা নিয়মটো। মানে ইয়াতে যিটো গুৰুকৰ বুলি কথা আছে তাতে আমাৰ টকাৰ প্ৰশ্ন নহয়। ৰাইজৰ খেতিৰ যি উৎপাদন হয় তেনেকুৱা বস্তু যেনেকৈ চাউল আনে, কোমোৰা আনে, আকৌ বেঙেনা টেঙেনা ইত্যাদি আনে, আলু আনে, কোমোৰা আনে, লাও আনে, সেইখিনিবিলাক কৃষিজাত হেৰিবিলাক ৰাইজৰ সাধ্য অনুযায়ী। ইয়াত যিটো শোভাযাত্ৰা হৈছে শোভাযাত্ৰাৰ প্ৰয়োজনীয়তা কি? আৰু আমি শোভাযাত্ৰাত এজন দেখিছোঁ অকণ মুছলমান সম্প্ৰদায়ৰ লোক এজনৰ ভাও আছে, এইটোৰ বিষয়ে অলপ কৈ দিয়ক। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ ধৰ্মটোৱে অস্পৃশ্যতা বৰ্জন। গতিকে অসমত যিসকল বাসিন্দা আছিল তাৰ পৰা যিসকলে ইচ্ছা কৰিছিল এই ধৰ্মটো গ্ৰহণ কৰিছিল আৰু সেইসকলক দিছিলে আমাৰ চৰিত্ৰটিৰ এই সম্বন্ধে সুন্দৰমতে লিখা আছে, চান্দসাৰ কথা লিখা আছে, জয়হৰিৰ কথা লিখা আছে। গতিকে সেই পৰম্পৰাৰে আজি আমাৰ প্ৰশাসনতো এজন মুছলমান প্ৰশাসন মানে এইটোৱে বুজাইছে। আমি ইয়াতে শুৱালকুছিতে কৰিছোঁ। নিয়মটো হ'ল যিকোনো সত্ৰৰ ফালৰ পৰা এই কৰ ভাৰখিনি লৈ পেলাই আমি বৰপেটাত যাব লাগে। নিয়মত ৰাইজে দিয়া বস্তুবিলাক এনেদৰে থৈ দিয়া হৈছে আৰু শোভাযাত্ৰাৰ অন্তত এইবিলাক ৰাইজৰ মাজত ভগাই দিয়া হ'ব। আমাৰ লগত উপস্থিত আছে শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ ডেকা সত্ৰীয়া বাপ। আপুনি অকল কৰ্ভাৰটো ইয়াত সত্ৰত কেতিয়াৰ পৰা চলি আছে পৰম্পৰাটো জনাব লাগিব। আমাৰ এই সত্ৰ প্ৰতিষ্ঠা যেতিয়া আছে তেতিয়াৰ পৰাই এই কৰ্ভাৰটো চলি আছে। আমাৰ সত্ৰখন 17 শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হৈছে। মোটামুটি আজি এই মানে কৰ্ভাৰটো তেতিয়াৰ পৰাই হৈছে 380 বছৰমান হ'ল। ইয়াৰ প্ৰচেছনটো যেতিয়া গৈছে এতিয়া অহাৰ পিছত কি হ'ব প্ৰব্লেম? অহাৰ পিছত মানে আমাৰ ইয়াতে সকলো এইখিনি বস্তু ইয়াতে জমা দিব আৰু ৰাইজে যিখিনি লৈ গৈছে পাইছে। তাৰপিছতে আৰু ইয়াতে আমাৰ যিখিনি এটা সত্ৰীয়া পৰম্পৰা আছে বাতৰি সোধা, সেই বাতৰি সোধা পৰম্পৰাটো ইয়াত সমৰ্পণ কৰিব। অকণমান থান বৰ্ণনাৰ এটা নামো গাব। তাৰপিছত
আমাৰ সত্ৰাধিকাৰসকলৰ পৰা বাতৰিৰ উত্তৰ দিয়া হ'ব। তাৰপিছত হৰিধ্বনি কৰি সকলোৱে সেৱা ল'ব। তাতে অনুষ্ঠানটো শেষ হয়। তাৰপিছত সিধাবিলাক আমি মানে ভাগ কৰি পেলাই সকলোৰ মাজত ভগাই দিয়া। ৰাইজৰ সহায় সহযোগিতা কেনেকুৱা পাইছে? ভালে, ৰাইজৰ সহযোগিতা আমি কৰি এই তিনি ৰাজ্যত বাতৰিখিনি আমাক ক'ব লাগে যে পূৰ্বতে ত্ৰেতা যুগত ৰামচন্দ্ৰৰ বনবাসৰ কথা শুনা নাছিল অযোধ্যাবাসী। লক্ষ্মণ শক্তিশালত কৰাৰ পিছত হনুমানে ঔষধ লৈ যেতিয়া অযোধ্যা পাৰ হৈছিল, ঘৰতে সেই লক্ষ্যভেদ কৰি হনুমানক ভূপতিত কৰিছিলে। আৰু তাৰ পৰাই তেওঁ গম পালে যে প্ৰভু ৰামচন্দ্ৰৰ দূত হিচাপে তেওঁ এই অঞ্চললৈ আহিছিলে। লক্ষ্মণ বৰ্তমান শক্তিশালত কৰি আছে। ৰাতিপুৱালৈ লক্ষ্মণ মৰিব, গতিকে মই এই ঔষধ দিবৰ কাৰণে আহিছে। এই ৰূপে ত্ৰেতা যুগত ঘৰতে ৰামচন্দ্ৰৰ কথা শুনিছিলে হনুমানৰ পৰা। তেনেকৈ এই 21 বাৰ প্ৰদক্ষিণ কৰি পৰশুৰামে তেনেকৈ সমস্তবাসীকে এই খবৰ দিছিলে। ভক্তিযুক্ত পুৰুষৰ আত্মবিলয়, মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপত জনা বিষয় সংসাৰ হয়, এহি মানে গীতাৰ নিৰ্ণয়। পূৰ্বে মোৰ এই জগতৰ বাতৰি সত্যযুগত ব্ৰহ্মাই নাৰদৰ পৰা পাইছিলে, আৰু ত্ৰেতা যুগত ৰামচন্দ্ৰই ভৰতৰ পৰা অযোধ্যাৰ বাতৰি পাইছিলে। কলি যুগত দ্বাপৰ যুগত উদ্ধৱৰ পৰা ব্ৰজবাসীয়ে বাতৰি পাইছিলে। আৰু কলিযুগত শ্ৰী শংকৰদেৱ গুৰুজন, মাধৱদেৱ গুৰুজনৰ মাজত গণকুচিত, আৰু মাধৱদেৱ গুৰুজন আৰু বুঢ়া এটা মাজত ভেলা থানত এই কুশল বাতৰি সোধা হৈছে। বোলে কুচিলা কুশল বাৰ্তা উদ্ধৱত নন্দে, শুনিলো হৰি কথা এইটো পৰম আনন্দে। আজিৰ খণ্ডতে আমি ইয়াতে সামৰিছোঁ। কেনেকুৱা পালে জনাব। ৰাইজৰ আশীৰ্বাদ নিতান্তই প্ৰয়োজন। নমস্কাৰ।